দৃশ্য 1 ইয়াত প্লেনিং মাৰ্ডাৰ কৰিব লাগে ভিডিঅ'টোত স্পষ্টকৈ উল্লেখ আছে এইদৰে সামাজিক মাধ্যমত জুবিনৰ অনুৰাগীয়ে কৰিলে দাবী প্লেনিং মাৰ্ডাৰ কৰিয়ে মাৰিলে নেকি মৰমৰ জুবিন দাক পুনৰ মনলৈ আহিছে আন কেইটামান প্ৰশ্ন দৃশ্য 2 এইবাৰ চাওক জুবিন গাৰ্গৰ পদচিহ্ন পদচিহ্নই উদঙাই দিলে যে এয়া কি ভালদৰে মন কৰক খুতুৰা খুতুৰ হৈ নীলাবৰণ হৈ পৰিলে জুবিনৰ পদচিহ্ন এনে অৱস্থা কেতিয়া হয় নিশ্চয়কৈ জুবিন দা বহুত বেছি সময় পানীত ডুবি আছিল চাগে সাগৰৰ পৃষ্ঠত বহু সময় ধৰি জুবিন দা হেৰাই গৈছিল চাগে যাৰ বাবে পদচিহ্নই উদঙাইছে অন্য এক ৰূপ কথাবোৰ কিবা ৰহস্যৰ মাজত সোমাই যোৱা নাইনে এইদৰে দাবী উত্থাপন কৰিছে জুবিনৰ অনুৰাগীয়ে দৃশ্য 3 জুবিন গাৰ্গৰ লগত থকা শেখৰ বুলাজনৰ লগত হোৱা কথোপকথনৰ কেইটামান স্ক্ৰীনশ্বট কেইটাত ইতিমধ্যে কি কথা ধৰা পৰিছে সকলোৱে গম পাইছে স্ক্ৰীনশ্বট কেইটা এতিয়া উদঙাইছে যেন জুবিন গাৰ্গক কৰা হৈছে মাৰ্ডাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে হঠাৎ এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি তালিকা প্ৰকাশ পাইছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা পিছে সিদ্ধাৰ্থ শৰ্মাৰ সা সম্পত্তিৰ একাংশ আখ্যান লাগে নেকি আপোনাক ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত 2014 চনৰ পৰা এখেত জুবিন গাৰ্গৰ আছিল মেনেজাৰ জুবিন গাৰ্গৰ সকলো সা সম্পত্তি এখেতে বেদখল কৰি কোটি কোটি টকাৰ মালিক গুৱাহাটীৰ লখৰাত আছে কেইবা কোটি টকীয়া হোটেল ৰয়েল হেৰিটেজ ছয়গাঁৱত আছে কেইবা কোটি টকীয়া পানীৰ কোম্পানী গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া আছে প্ৰকাণ্ড বিলাসী ফ্লেট গুৱাহাটীৰ দতালপুৰত আছে কোটি কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট গুৱাহাটীৰ জুৰোডত মিউজিক মেনেজমেণ্ট অফিচ 2023 চনৰ পৰা মিউজিক মেনেজমেণ্টৰ প্ৰধান পৰিচালক জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম খলনায়ক হৈছে এইজন এই দাবী উত্থাপন কৰিছে এতিয়া অসমৰ জনতাই জুবিনৰ সা সম্পত্তি দখল কৰি এজনে অসমৰ একমাত্ৰ সম্পত্তিক মাৰিয়ে পেলালে ছিংগাপুৰত যাৰ বাবে এতিয়া এই সমূহ দৃশ্য এতিয়া পুনৰ ৰহস্যৰ আৱতত সোমোৱাই পেলাইছে আমাক লাগে সিদ্ধাৰ্থ শৰ্মাক শীঘ্ৰেই লাগে সিদ্ধাৰ্থ শৰ্মাক আমাক লাগে শ্যামকানু মহন্তক অসমৰ জনতাৰ হাতত বিচাৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সমগ্ৰ কাহিনীয়ে যেন এক বক্ৰখেৰা ধাৰণ কৰিছে তেনে মুহূৰ্ততে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ আন এক পোষ্টেও লগাইছে হাহাকাৰ অতনু ভূঞাৰ প্ৰশ্ন যে অসমৰ সাংবাদিকসকল খুবেই ধনী হৈছে অসমৰ একাংশ সাংবাদিকে কৈছে তেওঁলোকৰ নিজৰ টকাৰে গৈছে ছিংগাপুৰলৈ এটা অৰ্থহীন প্ৰয়োজনবিহীন বেলেগৰ নৰ্থ ইষ্ট ফেষ্টিভেলত নিজৰ টকা খৰচ কৰি বিলাসী হোটেলত পাৰ্টি কৰাটো নিজৰ টকাৰে সম্ভৱনে নে অসমৰ সাংবাদিক ধনী হৈছে এই প্ৰশ্ন জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ তাৰ সমান্তৰালকৈ কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ এতিয়া পোষ্টে লগাইছে হাহাকাৰ আনহাতে নিউজ 18 অসম নৰ্থ ইষ্টৰ কেইবাগৰাকী সাংবাদিকৰ কেমেৰা বুম ভঙাক লৈ সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়া সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই বিশেষ ঘটনা কিবা যেন ৰহস্যৰ গোন্ধ পোৱা নাইনে শেখৰৰ স্ক্ৰীনশ্বটে এতিয়া উদঙাইছে সকলোখিনি পুনৰ শুনক এই ভিডিঅ'টো য'ত এতিয়া অসমৰ জনতাই দাবী কৰিছে যে জুবিনক প্ৰি প্লেনিং কৰি মৰাৰ কথা উল্লেখ আছে ভিডিঅ'টোত
শ্যাম কানু মহন্তৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছিলে যে মৰ্গত মই মাল খাব লাগে। এই কথা অসমৰ জনতাই দাবী উত্থাপন কৰিছে যে সকলোৱে কাণেৰে শুনিছে যে মাল খোৱা কথা উল্লেখ কৰিছে। হেৰাই গ'ল অসমৰ একমাত্ৰ মানুহজন, হেৰাই গ'ল অসমৰ সম্পত্তি। তেনে মুহূৰ্তত এই ধৰণৰ কথাই কিদৰে শোভা পাব আপুনি কওকচোন। জুবিন গাৰ্গৰ মৃত্যুৰ খলনায়ক সিদ্ধাৰ্থ শৰ্মা লগতে শ্যাম কানু মহন্ত নহয়নে? অসমৰ জনতাই বিচাৰিছে ৰাইজৰ হাতত, চৰকাৰ প্ৰশাসনে নহয়, অসমৰ জনতাই ইয়াৰ প্ৰত্যুত্তৰ দিব শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক। মুঠৰ ওপৰত জুবিনৰ এই সমগ্ৰ মৃত্যুৰ ৰহস্যৰ A to Z প্ৰত্যেকগৰাকী দৰ্শকে এতিয়া নিজেই ফাদিল কৰিব। সকলোৱে মাত মাতক আমাৰ মৰমৰ জুবিন দাক, যিহেতু হেৰুৱাই দিয়া হ'ল, কিন্তু জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে প্ৰত্যেকগৰাকীয়ে উচিত বিচাৰ বিচাৰি তদন্ত কৰিবলৈ উঠিবই লাগক। শাস্তি পাবই লাগিব, এয়া ৰাইজৰ হাতত শাস্তি পোৱাটো বিচাৰিছে প্ৰত্যেকগৰাকী দৰ্শকে। জুবিনৰ অনুৰাগী হিচাপে আপুনি আগবঢ়াওক মতামত, আৰু জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এটাই সংকল্প লওক যে দিন বাগৰা মাত্ৰকে এই খবৰ যাতে পাহৰি নাযায়। প্ৰত্যেকগৰাকীয়ে এই খবৰটো তন্নকৈ পৰীক্ষা কৰিব লাগিব, যাতে দিন বাগৰা মাত্ৰকে জুবিনৰ এই ঘটনা গাপ নাযায়। সেইবাবে প্ৰত্যেকগৰাকীয়ে প্ৰতিটো মুহূৰ্তত সাজু হৈ থাকক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম।